হোজাইত গৰু চুৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। হোজাইৰ নীলবাগানৰ আশীনগৰত গৰু চুৰলৈ লক্ষ্য কৰি গুলী চালনা কৰে আৰক্ষীয়ে। পথাৰত খেদি খেদি আৰক্ষীয়ে আটক কৰিছে দুজন গৰু চুৰক। খবৰ অনুসৰি পলায়ন কৰিবলৈ সক্ষম হৈছে আন দুজন গৰু চুৰ। চুৰ 4জন নগাঁও আমনৈৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে উদালি থানাৰ বেৰিকেড ভাঙি পলায়ন কৰিছিল 4জন গৰু চুৰে আৰু চুৰ কেইটাক ধৰিবলৈ পিছে পিছে খেদি আহিছিল আৰক্ষীৰ বাহন। আৰু নীলবাগানত মোবাৰক বস্তিত গুলী চালনা কৰে আৰক্ষীয়ে আৰু সেই সময়ত পলায়ন কৰিবলৈ চেষ্টা কৰিছিল 4 চুৰে। পথাৰত খেদি খেদি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় দুজনকৈ গৰু চুৰক আৰু খবৰ অনুসৰি পলায়ন কৰিবলৈ সক্ষম হৈছে আন দুজন গৰু চুৰ। আৰক্ষীয়ে আটক কৰা চুৰ দুজন ক্ৰমে হাইদৰ আলী আৰু হাৰুণ ৰছিদ বুলি জানিব পৰা গৈছে আৰু তেওঁলোকে গৰু চুৰিৰ বাবে লৈ অহা বিলাসী বাহনখনৰ পঞ্জীয়ন নম্বৰ হ'ল AS03M9597। পলায়ন কৰা চুৰ দুজনক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে, কিন্তু ঘটনা সংক্ৰান্তত বিশেষ কোনো মন্তব্য দিয়াৰ পৰা বিৰত আছে আৰক্ষী। নীলবাগানৰ পৰা উভতি গৈ আছো গোৱা পিনে, আমাৰ ৱাইচ ভৱনৰ সন্মুখত এটা ডিভাইডাৰ আছিলে। সেইটোত মানে দেখিছোঁ আমি পেট্ৰলিং পাৰ্টি বহিছে, আমি তো নাজানো। এইটো পটকছে ফায়াৰ হৈ গ'ল। দুটা গাড়ী আছিলে, এটা বেক চাৰ্কুলাৰ আছিলে, এটা আগফালে আছিলে। এক্সক্ৰ'জ কিবা গাড়ী এখন আছিলে, সেইটোত পূৰা ফায়াৰ কৰি দিলে। তাৰপিছত গৈ কিনে লংকাৰাইল বোধহয় দৌৰিছে গাড়ী দৌৰি দুটা চুৰ দৌৰিছে। 4জন আছিলে, 2জন পলাল। গুলি মোটামুটি আমাৰ দেখা দিয়াতে 4-5টামান গুলি হৈছে। লংকা আৰু 6-7টামান হ'ব হৈছে। লংকাৰাইল বুলি কয় আমাৰ পেট্ৰল পাম্পৰ ওচৰত। চুৰকেইটা গড় ক'ত গম পাই নেকি? মানে চুৰকেইটাতো শুনা পাইছোঁ যে হেৰিত ক'ত আমনিৰ হয়। ইয়াৰে 2জনক ধৰিছে পুলিচে আৰু 2জন পলাই গৈছে। আৰু গাঁৱৰ মানুহেও অলপ সহায় কৰিছে চুৰকেইটাক ধৰাত। গতিকে ৰমজান মাহ চলি আছে আৰু চাৰিওফালে চুৰৰ এটা আতংক। গৰু চুৰ আৰু কিছুমান বস্তু পোৱা গৈছে, মানে সন্দেহজনক বস্তু দেখিছোঁ পুলিচে উদ্ধাৰ কৰিছে। বহুত হোজাই পুলিচক বহুত ধন্যবাদ এই চুৰকেইজনক কৰায়ত্ব কৰাৰ কাৰণে। মানে আমি হোজাইৰ ৰাইজক যে সকাহ দিছে এই চুৰকেইজনক ধৰি, গতিকে পুলিচক ধন্যবাদ জনাইছোঁ। দবকাৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট, নিউজ টাইম 3।